হেল্ল' ৱেলকাম বেক মাই চেনেল। আজি মই কাট অফৰ এনালাইচিছৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। তাৰে আগতে মই কেইটামান কথা কৈ দিওঁ। মই এই যিটো কাট অফ এনালাইজ কৰিছোঁ সেইটো যোৱা বছৰৰ কাট অফ চাই পেলাই কৰিছোঁ, প্ৰিভিয়াছ ইয়েৰৰ লগতে এইবাৰৰ পেপাৰৰ যিটো টাফনেছ লেভেল সেইটো চাই কৰিছোঁ, লগতে আৰু আপোনালোকৰ যি কমেণ্টবিলাক দিছিল সেই কমেণ্টবিলাকৰ পৰা মই ভেৰি কৰি কিনে নাম্বাৰটো এনালাইজ কৰি উলিয়াইছোঁ। প্ৰথমতে আমি আজি ডিষ্ট্ৰিক্টখন লওঁ বৰপেটা। বৰপেটা ডিষ্ট্ৰিক্টত গভ ইনষ্টিটিউশ্যন আছে 4খন, প্ৰাইভেট আছে 3খন আৰু চিটবিলাক লিখি দিয়া আছে, চাই ল'ব আপোনালোকে। 250টা আৰু 150টা। এতিয়া গভ ইনষ্টিটিউশ্যনৰ ছায়েন্স ষ্ট্ৰীমৰ কাট অফ কিমান যাব? গভ ইনষ্টিটিউশ্যনৰ ছায়েন্স ষ্ট্ৰীমৰ কাট অফ UR 55, OBC MOBC 41.5, SC 45, PWD কেণ্ডিডেট নাথাকে সাধাৰণতে 5, ST প্লেন 43, ST হিল 25, কেণ্ডিডেট বেছি কম আছে আৰু EWS 50। ঠিক আছে, যদি মই আৰম্ভণিতে কৈ দিওঁ কাট অফৰ ভিডিঅ'টোত, যদি আপোনালোকে এই কাট অফ নম্বৰৰ 2-3 নম্বৰ কম বেছিও আছে তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকৰ চান্স থাকিব। আৰ্টছৰ আৰু আদাৰ্ছ মানে কমাৰ্চ ধৰক, আৰ্টছ আৰু আদাৰ্ছত থাকিব UR 45, OBC MOBC 39, SC 42, PWD 26, ST প্লেন 35, ST হিল 20 আৰু EWS 42। এইখিনি হ'ল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন বৰপেটাৰ। আৰু যদি প্ৰাইভেট ইনষ্টিটিউশ্যনখন চাব যাওঁ, প্ৰাইভেট ইনষ্টিটিউশ্যনত ছায়েন্স ষ্ট্ৰীমৰ কাট অফ হ'ব UR 47.5, OBC MOBC 25, SC 43, PWD 10, ST প্লেন 35, ST হিল 5, কেণ্ডিডেট নাথাকে সেইকাৰণে ইমান কম যায়, EWS 45। গম পালে? আৰু আৰ্টছ এণ্ড আদাৰ্ছ UR থাকিব প্ৰাইভেটৰতে এইখিনি, আপোনালোকে PDF-টো ভালকৈ চাই ল'ব, মই যি দেখাই আছোঁ। প্ৰাইভেটৰ থাকিব 39, OBC MOBC 35, SC 36, PWD 25, ST প্লেন 29, ST হিল 5, EWS 31.5। মই বাৰে বাৰে কৈ আছোঁ, যদি আপোনালোকৰ এই কাট অফৰ 2-3 নম্বৰ কমো থাকে, 4 নম্বৰ পৰ্যন্ত যদি কম থাকে, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ নাম অহাৰ চান্স থাকিব। কাট অফ ইয়াতকৈ হ'লেও কম যাব পাৰে। ঠিক আছে, নেক্সট আমি যোনখন ডিষ্ট্ৰিক্ট চাম সেইখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্ট চিট আছে 100টা আৰু প্ৰাইভেট ইনষ্টিটিউশ্যন নাই, গভৰ্ণমেণ্টে আছে ইনষ্টিটিউশ্যন, 2খন ইনষ্টিটিউশ্যন আছে। ঠিক আছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত ছায়েন্সৰ কাট অফ UR 56, OBC MOBC 51, SC 49.25, PWD 40, ST প্লেন 44, ST হিলৰ আগৰবাৰ নাছিলে, এইবাৰ থাকে নে নাথাকে ক'ব নোৱাৰোঁ, নীল ষ্টুডেণ্টে নাথাকে, এইবিলাকৰ থাকিলে 1 পালেও পাব, EWS 36.75। আৰু আৰ্টছ এণ্ড আদাৰ্ছৰ চাবলৈ গ'লে UR 48.5, OBC MOBC 43.5, SC 38, PWD 20, ST প্লেন 31, ST হিলটোৰ ষ্টুডেণ্টে নাথাকে আৰু EWS 33। ঠিক আছে, আমি এতিয়া নেক্সট ডিষ্ট্ৰিক্টখন চাম কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টত গভ ইনষ্টিটিউশ্যন 2খন আছে, 150টা চিট আছে। য'তবিলাক গভৰ্ণমেণ্ট আৰু প্ৰাইভেট আছে, মই সেইবিলাকত ডাবল গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ভাগ কৰিছোঁ, আৰু যিবিলাকত অকল গভৰ্ণমেণ্টে আছে প্ৰাইভেট নাই সেইবিলাকত মই এটা দেখাই দিছোঁ। ঠিক আছে, বৰপেটাত 2টা আছিল সেইকাৰণে 2টা দিছোঁ। এক্সপেক্টেড ছায়েন্স কাট অফ কাছাৰৰ UR 53, OBC MOBC 49.5, SC 50.25, PWD কেণ্ডিডেট নাথাকে, ST প্লেনৰ 31, ST হিলৰ 25, EWS 46.75। আৰু আৰ্টছ এণ্ড আদাৰ্ছৰ হ'ব UR 43, OBC MOBC 36, SC 41, PWD নীল, ST প্লেন 12, কেণ্ডিডেট বহুত কম থাকে যাৰ ফলত 12 গৈছে। ST হিল 28.4, EWS 35.75।
4.75 ঠিক আছে এতিয়া আমাৰ 4 নম্বৰ ডিস্ট্ৰিক্টখন হ'ল দৰং ডিস্ট্ৰিক্টত আছে দুখন কলেজ য'ত 150টা সিট আছে গভৰ্ণমেণ্ট ইনষ্টিটিউচনে হয় গোটেইখিনি সায়েন্সৰ এক্সপেক্টেড কাট অফ UR 60 OBC 48.75 SC 24 কাৰণ SC ষ্টুডেণ্ট দৰঙত কম থকা দেখা যায় PWD নীল ষ্টুডেণ্ট নাছিলে এবাৰ যদি আছে তেওঁলোকে পাই যাব ST প্লেন 45.25 ST হিল কেণ্ডিডেট নাথাকে EWS 52.75 দৰঙত কাট অফ যথেষ্ট হাই যোৱা দেখা যায় আৰু আৰ্টছ এণ্ড আদাৰ্ছখিনিৰ চাবলৈ হ'লে UR 51 OBC 44.5 SC 41 PWD 29 ST প্লেন 41.5 ST হিল ষ্টুডেণ্ট নাথাকে EWS 47 হল আজি এই চাৰিখন ডিস্ট্ৰিক্টে আপোনালোকৰ লৈ আহিলোঁ আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যদি 2 বা 3 নম্বৰ বা 4 নম্বৰ পৰ্যন্ত যদি কম থাকে তেনেহলে আপোনালোকৰ ডেফিনেটলি পোৱাৰ চান্স আছে আপোনালোকে আশা কৰিব নালাগে ঠিক আছে আৰু ইয়াতকৈ বেছি থাকিলেও তে পাব এটো 99% সিওৰে ৰাখক আৰু পেপাৰৰ লেভেল ডিফিকাল্টিখিনি চাই পেলে মই আজি এইখিনি এই পাৰ্ট 1ত এই চাৰিখন ডিস্ট্ৰিক্ট বনালো মই পৰৱৰ্তী ভিডিও কৰি মই গোটেইখন ডিস্ট্ৰিক্ট কেইটামান ভিডিওত কভাৰ কৰি দিম ঠিক আছে আৰু ভিডিওটো লাইক কমেন্ট শেয়াৰখিনি কৰি থব আৰু ভাল লাগিলে সাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ধন্যবাদ